কনাই মিলি বংশৰ চিনাকি পৰ্ব আৰু অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত। লখিমপুৰ জিলাৰ ভীমপুৰা এলেকাৰ ১ নং কৰকনিত আজি মিচিং জনগোষ্ঠীৰ অন্যতম কনাই বংশৰ লখিমপুৰ আৰু ধেমাজি জিলাৰ বংশধৰসকল একত্ৰিত হৈ চিনাকি পৰ্ব আৰু অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত কৰে। যোগেন মিলিয়ে আগধৰা অনুষ্ঠানত মূল বক্তা হিচাপে উপস্থিত থাকি সদৌ অসম মিলি বংশাৱলীৰ গৱেষক পুণ্যশ্বৰ মিলিয়ে কনাই মিলি বংশৰ ইতিহাসৰ ওপৰত তথ্যমূলক বক্তব্য দাঙি ধৰে। প্ৰবাদ মতে কনাই মিলিয়ে দেৱতাৰ লগতো ধেনু কাঁড়েৰে যুঁজিব পৰা ঐশ্বৰিক গুণৰ বাবে কনাই চিকাৰী বুলিও তেওঁক জনা যায়। কনাই মিলিৰ ৩ পুত্ৰ ক্ৰমে জমুত, আতান, ডকৰাৰ বংশধৰসকলেই হৈছে কনাই মিলিৰ বংশধৰসকল। এই অনুষ্ঠানত বিশেষ সম্বৰ্ধনা অনুষ্ঠানো অনুষ্ঠিত হয়। অনুষ্ঠানত ধেমাজি আৰু লখিমপুৰ জিলাৰ প্ৰায় ১৫০ শতাধিক কনাই মিলি বংশৰ বংশধৰসকল একত্ৰিত হৈ প্ৰীতিভোজত অংশগ্ৰহণ কৰি আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হয়। দীপপ্ৰতিম বৰাৰ প্ৰতিবেদন আছামিজ টক্স নাও।